নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, নতুন বছৰৰ আৰম্ভণিতে অসমবাসীলৈ উপহাৰ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 10টাকৈ প্ৰকল্পৰ আধাৰশিলা শুভাৰম্ভণি কৰিছে নৰেন্দ্ৰ মোদীয়ে। 11,600 কোটি টকাৰ প্ৰকল্পৰ শুভাৰম্ভ কৰিছে আধাৰশিলা। বিশ্বনাথ চাৰিআলি গহপুৰ 4 লেনযুক্ত পথ মুকলি। দলাবাৰীত জামুগুৰিহাট 4 লেনযুক্ত পথ মুকলি। দ্বীপবলক পৰিযোজনাত কামাখ্যা কৰিডৰৰ আধাৰশিলা স্থাপন। GMCHৰ আইকনিক ভৱনৰ আধাৰশিলা স্থাপন। নেহৰু ষ্টেডিয়ামৰ নতুন ফুটবল ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন। ৰাতাবাৰীত কৰিমগঞ্জ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন। ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবে চন্দ্ৰপুৰ ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপন। বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল সংযোগী পথৰ আধাৰশিলা স্থাপন। অসম মালাৰ অধীনত 38খন দলংসহ 43খন পথৰ উন্নীতকৰণ। বিভিন্ন ৰাজ্যৰ সম্পদৰাজি প্ৰদৰ্শনৰ বাবে ঐক্য ভৱনৰ আধাৰশিলা স্থাপন। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, 16 ফেব্ৰুৱাৰীত ভাৰত বন্ধৰ আহ্বান। এই মুহূৰ্তে চাই পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। ভাৰত বন্ধৰ আহ্বান জনালে ভাৰতীয় কৃষক ইউনিয়নে। ভাৰতীয় কৃষক ইউনিয়নক সমৰ্থন আন 37টা সংগঠনৰ। বিজেপি চৰকাৰৰ বিৰুদ্ধে অভিযোগ তুলি ভাৰত বন্ধৰ আহ্বান। চৰকাৰে চৰকাৰী কাৰ্যালয় বিপথে পৰিচালিত কৰিছে বুলি অভিযোগ। চৰকাৰৰ বিৰুদ্ধে মাত মাতিলেই ইডি লগাই দিয়ে বুলি অভিযোগ। বন্ধৰ আহ্বান জনালে কৃষক ইউনিয়নৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নৰেশ টিকেটে। অমাৱস্যাৰ দিন বুলি উক্ত দিনা খেতি পথাৰত উপস্থিত নাথাকিবলৈ আহ্বান। চৰকাৰে দাখিল কৰা বাজেটত কৃষকৰ বাবে একো ভাল খবৰ নাই বুলি অভিযোগ। বাজেটত কৃষকক গুৰুত্ব দিয়া হোৱা নাই বুলি অভিযোগ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, হুটি বিদ্ৰোহীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা আমেৰিকাৰ। হুটি বিদ্ৰোহীৰ 36টা ঘাটিত এয়াৰ ষ্ট্ৰাইক। আমেৰিকা ব্ৰিটেইন সহ কেইবাখনো দেশৰ আক্ৰমণ হুটিৰ ওপৰত। আমেৰিকাক সহায়ৰ বাবে আগবাঢ়িছে বিশ্বৰ 6খন দেশ। 10টা বিভিন্ন স্থানৰ 36টা ঘাটিত আক্ৰমণ। আমেৰিকা, ব্ৰিটেইন, অষ্ট্ৰেলিয়া, কানাডা, ডেনমাৰ্ক, বাহৰেইন, নেদাৰলেণ্ড, নিউজিলেণ্ড আটাইকেইখন দেশে আৰম্ভ কৰিছে সাগৰীয় যুদ্ধ। সাগৰীয় পথ সুৰক্ষা প্ৰদানৰ বাবে আগবাঢ়িছে এইকেইখন দেশে। আমেৰিকা সহ 8খন দেশে একেলগে আক্ৰমণ কৰিছে হুটি বিদ্ৰোহীৰ ওপৰত। অতিৰিক্ত আক্ৰমণৰ বাবে আগবাঢ়িছে কেইবাখনো দেশ। শেহতীয়া আক্ৰমণত মৃত্যু হৈছে 40ৰো অধিক বিদ্ৰোহী। য়েমেনৰ হুটি বিদ্ৰোহীৰ অস্তিত্ব নিশ্চেষ কৰাৰ পণ লৈছে শক্তিশালী দেশে। সাময়িকভাৱে সাগৰীয় জাহাজক হাইজেক কৰিছে বিদ্ৰোহীয়ে। য়েমেনৰ উপকূলীয় অঞ্চলত আছে বিদ্ৰোহীৰ 6 ঘাটি। সাগৰীয় পথেৰে য়েমেনৰ কাষেৰে পাৰ হৈ যায় বিশ্বৰ বাণিজ্যিক জাহাজ। হামাস সমৰ্থনকাৰী হুটি বিদ্ৰোহীৰ এই কাণ্ডত চিন্তিত বিশ্ব। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ খবৰ নিত্য পাবলৈ আমাৰ ফেচবুকৰ পেজটো ফলো আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব আৰু বেল বাটনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব।